ভূপেন বৰালৈ বিস্ফোৰক পত্ৰ কৰিমগঞ্জৰ কংগ্ৰেছী নেতাৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ কংগ্ৰেছ নেতা আমিনুৰ ৰছিদ চৌধুৰী আব্দুছ সাবুৰ এইসকল লিপ্ত হৈছিল দল বিৰোধী কাৰ্যকলাপত আৰু এই দুয়োগৰাকী নেতাৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিলে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আৰু লোকসভা নিৰ্বাচনত দুই দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ দক্ষিণ কৰিমগঞ্জ খণ্ড কংগ্ৰেছ কমিটিৰ সদস্য আমিনুৰ ৰছিদ চৌধুৰী আব্দুছ সাবুৰ তাপাদাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আৰু আমিনুৰ ৰছিদ চৌধুৰীয়ে সামাজিক মাধ্যম যোগেও দলৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে ভূপেন বৰালৈ জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এই পত্ৰ আপোনালোকে দেখি আছে এই পত্ৰ যোগে দলীয় অনুশাসন ভংগ কৰা দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মী আৰু এনেকৈ কংগ্ৰেছ কৰ্মীয়ে পত্ৰ লিখি এতিয়া ভূপেন বৰাৰ ওচৰত দাখিল কৰিছে আবেদন আৰু এই দুগৰাকীকৈ কংগ্ৰেছ নেতাই লোকসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে পৰৱৰ্তী সময়ত হাফিজ ৰছিদ আহমেদ চৌধুৰী কৰিমগঞ্জ লোকসভা সমষ্টিত পৰাস্ত হল বুলি এতিয়া চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰিছে কৰিমগঞ্জৰ কংগ্ৰেছী কৰ্মীয়ে কৰিমগঞ্জত কংগ্ৰেছী নেতাৰ বিৰুদ্ধে নিৰ্বাচনৰ সময়ত দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু এই দুগৰাকী কংগ্ৰেছ নেতা হৈছে আমিনুৰ ৰছিদ চৌধুৰী আৰু আব্দুছ সাবুৰ তাপাদাৰ এওঁলোক দুগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ দুয়োৰে বাবে কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী পৰাস্ত হোৱাৰ বৃহৎ অভিযোগ উত্থাপন হৈছে লোকসভা নিৰ্বাচনৰ সময়ত দুয়ো দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছিল বুলি অভিযোগ উত্থাপন হৈছে আৰু দক্ষিণ কৰিমগঞ্জ খণ্ড কংগ্ৰেছ কমিটিৰ সদস্য হৈছে আমিনুৰ ৰছিদ চৌধুৰী আৰু আব্দুছ সাবুৰ তাপাদাৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আৰু আমিনুৰ ৰছিদ চৌধুৰীয়ে সামাজিক মাধ্যম যোগেও কংগ্ৰেছৰ ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰিছে দলীয় কৰ্মীয়ে আৰু এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ হস্তক্ষেপ বিচাৰি আহ্বান জনাইছে কংগ্ৰেছ নেতাই কংগ্ৰেছ কৰ্মীয়ে জনাইছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী কিয় পৰাস্ত হল সেই সন্দৰ্ভত এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পত্ৰ প্ৰেৰণ কৰি ক্ষোভ উজাৰিছে অভিযোগ দাখিল কৰিছে কংগ্ৰেছ কৰ্মীয়ে আৰু দুগৰাকীকৈ কংগ্ৰেছ নেতা যি দুয়োগৰাকী নিৰ্বাচনৰ সময়ত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ আছিল তেওঁলোকৰ বাবে হাফিজ ৰছিদ আহমেদ চৌধুৰী পৰাস্ত হল বুলি অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত আৰু সেই দুগৰাকী কংগ্ৰেছ নেতা হৈছে আমিনুৰ ৰছিদ চৌধুৰী আৰু আব্দুছ সাবুৰ তাপাদাৰ আব্দুছ সাবুৰ তাপাদাৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আৰু দক্ষিণ কৰিমগঞ্জ খণ্ড কংগ্ৰেছ কমিটিৰ সদস্য হৈছে আমিনুৰ ৰছিদ চৌধুৰী আৰু এনেকৈ এতিয়া কংগ্ৰেছৰ ভিতৰতে উত্থাপন হৈছে অভিযোগ নিজৰ নেতাক অৰ্থাৎ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক পৰাস্ত কৰিবৰ বাবে এই দুয়োগৰাকী নেতাই নিৰ্বাচনৰ সময়ত লিপ্ত হৈছিল দল বিৰোধী কাৰ্যকলাপত